আজি আমাৰ কাৰণে এটা ডাঙৰ দিন হ'ল বিকজ we are completing 20 years. 20 বছৰ আমাৰ পদাৰ কাৰ্ডৰ ষ্টাৰ্ট হোৱা হ'ল। আমি পদাৰ কাৰ্ডৰ ষ্টাৰ্ট কৰিছিলোঁ লাইক 2005-06 ৰাইট 2005-06 যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ সেইটো আমি গাড়ী চেল কৰিম বুলি নাছিলে। আমাৰ মন এইটো আছিলে যে আমি কাষ্টমাৰক মানে ভাল এটা ছাৰ্ভিচ দিব পাৰোঁ বা দিব পাৰিম নে নোৱাৰিম সেই ধৰণৰ বস্তুটো লৈ আগবাঢ়িছিলোঁ। প্ৰথম শ্ব'ৰুম আমাৰ আছিলে খানাপাৰাত। উই ষ্টাৰ্টেড উইথ লাইক 150 ভেহিকেল পাৰ মান্থৰ হিচাপত আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই জাৰ্ণি ষ্টাৰ্ট কৰাৰ পাছত আজি 20 yearsত উই আৰ চেলিং চামৱেৰ এৰাউণ্ড 10,000 কাৰ 11,000 কাৰ লাইক 800-900 ভেহিকেল পাৰ মান্থ আমি চেল কৰি আছোঁ। আমাৰ জাৰ্ণি গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈছিলে। গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈ পেলাই আমি ৰুৰেলত লাইক বিজয়নগৰ বাংলাদেশ এইফালে আপোনাৰ বৰপেটা ৰঙিয়া বৰপেটা পাঠশালা এইসব ৰিজনত আমি স্প্ৰেড আউট কৰিলোঁ। ছাৰ্ভিচ চেণ্টাৰ আমাৰ বহুতকেইটা আছে ইয়াতে। গুৱাহাটীৰ পৰা গুৱাহাটীতো 3-4টা আছে। এপাৰ্ট ফ্ৰম গুৱাহাটী ইন অল আদাৰ লোকেশ্যনছ অলছ' উই ডু হেভ অল দ্য ছাৰ্ভিচ ষ্টেচনছ। তাতে আমি গাড়ী ছাৰ্ভিচিং হয়, বডি শ্বপৰো কাম হয়। আমি তাৰপিছত আপোনাৰ যে ড্ৰাইভিং স্কুল যে আছে we have trained more than 6,000-7,000 students till inception. ড্ৰাইভিঙৰ শিকোৱা ইহঁতক ষ্টাৰ্ট কৰিছিলোঁ আৰু কৰি আছোঁ আমি আৰু এইটো কণ্টিনিউ থাকিব থাকে। বেচিকেলি ছাৰ্ভিচিঙতো আই থিংক মান্থলি we are doing servicing of around 4,000-4,500 vehicles per month আমি কৰি আছোঁ। It means as of today 6.5 lakhs customers আমি সার্ভিস দিছোঁ বা কন্টিনিউ এই জাৰ্ণিটো আমাৰ চলি আছে। হোৱাট নট এক্সপেৰিয়েঞ্চটো চলিয়ে থাকে। ছাৰ্ভিচিং কাষ্টমাৰবিলাকক আমি নিজৰ ফালৰ পৰা যি বেষ্ট ছাৰ্ভিচ দিব পাৰোঁ, এক্সপিৰিয়েঞ্চ ভাল দিব পাৰোঁ। ইহঁতৰ লগত আমাৰ বেছিক উদ্দেশ্য আছে কানেক্টিভিটি। আমি কেনেকুৱা ইহঁতক কানেক্ট কৰোঁ, ইহঁতে কেনেকুৱা ইয়াতে আহি পেলাই ভাল পায়। কাষ্টমাৰক লাগে যিমান ইহঁতে খৰচ কৰিছে সেইটো খৰচৰ ভেলু ইহঁতে পাইছে। এক্সচেঞ্জ চিষ্টেমৰ এটা আছে। পুৰাণ গাড়ী আপুনি দি পেলাই ইউ কেন এক্সচেঞ্জ ইয়ৰ ভেহিকেল। পুৰাণ গাড়ী দি পেলাই নতুন গাড়ী আপুনি ল'ব পাৰে। পুৰাণ গাড়ী একদম কম্পিটিটিভ ভাল ৰেটত দিয়া যায়। কম্পিটিটিভ প্ৰাইচত আমি তেখেতক নতুন গাড়ী এক্সচেঞ্জ কৰি পেলাই দিওঁ। দিজ আৰ দ্য বেচিক থিংছ আছে। আৰু আজি আপোনালোকক মাতা সেইকাৰণে হ'ল যে 20 years হ'ল আমি নিজৰ বস্তুবিলাকক পাব্লিকক ক'ব বিচাৰোঁ বা ক'বলৈ ইহঁতৰ চকুতো পৰে, কাণতো পৰে। এনেকুৱা হৈছে ইহঁতে কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে বা আৰু ইহঁতক থেংক ইউ কৰোঁ যে ইমান বছৰৰ পৰা আমাৰ লগত কণ্টিনিউটিত আছে ইহঁতে। লাইক আজিও 15-20 বছৰ আগতে যে গাড়ীবিলাক গৈছিলে মানুহবিলাক ইহঁতে আজি আহি থাকে। কথা কয় যে মোৰ এইটো লাইফৰ ফাৰ্ষ্ট কাৰ আছে। আজিৰ দিনতো হ'লেও বহুত মানুহবিলাকে মানে গাড়ী 3-4 বছৰত এক্সচেঞ্জ কৰে ঘূৰাই লৈ চবৰ তাতে গাড়ী আছে মোটামুটি আজিৰ দিনত। কিন্তু 15-20 years বেকত এইটো ড্ৰিম আছিলে। এটা গাড়ী ঘৰত আহিলে মানুহবিলাক ভাবিছিলে মোৰ ঘৰত এটা বস্তু আহিছে। ঠিক আছে, আজিৰ দিনত সেইটো এক্সপিৰিয়েঞ্চ নাই যে খুব এইটো ফাৰ্ষ্ট ভেহিকেল বুলি কম হৈ গ'ল। কিন্তু ৰুৰেলত এইটো বহুত আছে। গাঁৱত যেতিয়া মানুহবিলাক গাড়ী এটা লৈ ইহঁতে চেলিব্ৰেট কৰে, ইয়াতে এচেঞ্চিয়েলিটিৰ নিচিনা উপস্থিত হৈ গ'ল। আমি এইটো বিচাৰিছোঁ যে কাষ্টমাৰ্ছৰ আমাৰ লগত যে 20 বছৰৰ পৰা জড়িত আছে ইহঁতক আমি থেংক ইউ কৰিবলৈ ক'বলৈ বিচাৰিছোঁ। অংকিত পোদাৰ, আই এম দ্য চিফ অপাৰেটিং অফিচাৰ অফ পোদাৰ গ্ৰুপ। মোৰ অসমীয়াটো খুব এটা ভাল নাই, অলপ চলপ মই ক'ব পাৰোঁ, কিন্তু তেতিয়াহ'লেও মই যিমান হয় চেষ্টা কৰিম। আজি আমি ইয়াতে যে বহি আছোঁ 20 years আমি যেনেকৈ এভৰি লেন এভৰি ৰোড 20 years অন বৰ্ড আছাম ড্ৰাইভছ উইথ PCW। তো আমি আজি চব কাষ্টমাৰবিলাক যিমান আছিলে আমাৰ তাত যিমান জড়িত হৈ আছে বহুত আগৰ পৰা 20 বছৰৰ পৰা 2 ডেকেডছৰ পৰা আমাৰ যিমান এমপ্লয়িজবিলাক আছে যোনে আমাৰ লগত পূৰা জড়িত হৈ আছে সিহঁতক চব এটা থেংক ইউ দিবলৈ বহুত বিচাৰিছোঁ। আৰু সেইকাৰণে আমি এইটো চেলিব্ৰেশ্যনটো কৰিছোঁ যে আমাক ট্ৰাষ্ট কৰাৰ কাৰণে আমি এটা থেংক ইউ দিয়াৰ অফাৰটো দিছিলোঁ। ড্ৰাইভিং স্কুলটো
নিউ কাৰ কাষ্টমাৰ্ছ যোনে নতুন গাড়ীটো কিনিব তাত ড্ৰাইভিং আমি ফ্ৰী ক্লাছেছ দি আছোঁ আৰু এক্সেচৰিজ আমি এভৰি কাষ্টমাৰ যোনে গাড়ীত কিনি আছে এই মাহত সিহঁতক এক্সেচৰিজ কিবা এটা এমাউণ্টৰ আমি ফ্ৰী দি আছোঁ পেকেজ আছে এটা আৰু আমাৰ ছাৰ্ভিচ চেণ্টাৰত 5টা এনেকৈ ছাৰ্ভিচেছ আমি ওলাইছোঁ যোনটোৰ ৱাৰ্ডটো মোৰ দেন 250-300 ৰুপিজ আছে কিন্তু আমি 20 ৰুপিজত দি আছোঁ 20 years 20 ৰুপিজ তেনেকৈ আমি মানে কানেক্ট কৰিছোঁ আমাৰ 65 মান টাচ পইণ্টছ আছে ইনক্লুডিং বেংগল যদি খালি অসমৰ কথা পাতোঁ তেতিয়া মোটামুটি 40 মান হ'ব সৰু আৰু ডাঙৰ মিলাইখিনি চবতকৈ ডাঙৰবিলাক যিমান আছে এতিয়া গৰচুকৰ এটা হ'ল খানাপাৰা এটা হ'ল এইটো নেক্সা ইয়াতে ওচৰত যে আছে এইটো নেক্সা হ'ল এটা পাঠশালাত এটা ডাঙৰ আছে এইটো 4 বিগ শ্ব'ৰুমছ তাৰপিছত মেইন শ্ব'ৰুম যি কয় তাৰপিছত ইমাৰ্জিং আউটলেট বুলি কোৱা যায় আউটলেট আমি যে কওঁ এইটো আছে 5টা মান তাৰপিছত আউটলেট ৰুৰেল আউটলেট এইটো মোটামুটি 20-25টা মান হ'ব তো আমি বিচাৰিছোঁ খালি টাচ পইণ্ট যিমান হয় কাষ্টমাৰ য'ত কাষ্টমাৰ যায় মোটামুটি 3-5 কিলোমিটাৰ 6 কিলোমিটাৰ 10 কিলোমিটাৰ কাষ্টমাৰ এটা পাই যাব লাগে তো ফেচিলিটিটো তেনেকৈ দিব লাগে আগত চবতকৈ আগততো থেংক ইউ দিছোঁ পূৰা অসমৰ মানুহবিলাকক আমাৰ যে কাষ্টমাৰবিলাক আছে আমাৰ এমপ্লয়ীবিলাক আছে চবক মানে from the bottom of our hearts we thank them to trust us for such a long time to 2 decades বহুত এটা ৰেছপঞ্চিবিলিটি হৈ গ'ল দেউতাই ষ্টাৰ্ট কৰিছিলে মই বাৰু 2010ত আহিছিলোঁ 10ৰ পৰা এতিয়া আজিলৈ কৰি আছোঁ যিমান লগতে কৰি আছোঁ আমি কামটো আমাৰ টীম আছে যে টীমে চব মোটামুটি কামটো কৰে আমিতো খালি গাইডেঞ্চ দিওঁ কিন্তু দ্য টীম হেজ বিন ভেৰি ভেৰি হেল্পফুল টু আছ এণ্ড দেভ ফ'কাছড অন কাষ্টমাৰ ডিলাইট এণ্ড দেট ইজ হোৱাট উই আৰ ষ্টেণ্ডিং ফৰ কোন চনত স্থাপন কৰিছিলে আপোনালোকৰ এই আমি 2005ত আমি পাইছিলোঁ 6ত ষ্টাৰ্ট কৰিছোঁ আৰু কিবা পৰিকল্পনা আছে নেকি নতুন আমাৰতো এতিয়া যেনেকৈ মই কৈছোঁ ছিকিমত আমি গেংটকত আমি পাইছোঁ এটাতো গেংটকত কৰিম আৰু বাকী অসমত য'ত পাওঁ তাত ত'ত কৰি দিম আৰু নৰ্থ ইষ্টটো আমাৰ ফ'কাছ আছে বাৰু গ্ৰাহকক কিবা কাষ্টমাৰটো আজি 20 বছৰ যেনেকৈ হ'ল আৰু আমি নাম্বাৰ 1 নিচিনা যে চলি আছোঁ ইয়াতে কাষ্টমাৰৰ খালে কৰি বিকজ অফ দেম অনলি উই আৰ ডুইং দিছ দে আৰ ট্ৰাষ্টিং আছ উইথ দিছ এণ্ড দিছ ইজ ৱাই উই আৰ চেলিব্ৰেটিং দিছ মাৰুতি চুজুকি বুলি ক'লে এটা মানুহৰ প্ৰতি আস্থা আছে যে গাড়ীখনৰ প্ৰতি এই ক্ষেত্ৰত কি হ'ব কাৰণ মাৰুতি চুজুকি আপোনালোকক এইখিনিলৈকে লৈ আহিলে কি ক'ব মাৰুতি চুজুকি দে আৰ গড ন দে আৰ গড ফাদাৰ্ছ চ' ইফ দে আৰ নট উইথ আছ দেন উই আৰ নাথিং But yes, we are also very supportive of them. So it is a partnership. It is not just we being with them or they being supporting us. We also support them. They also support us. And that's what they also always keep on saying.